সুদীৰ্ঘ ২২ বছৰৰ মূৰত মহামিলন ঘটিল মাতৃপুত্ৰৰ। বাক্সা জিলাৰ আঙাৰধোৱাৰ এই দুই মাতৃপুত্ৰক দেখুৱাইছোঁ। আজি পৰিয়ালটোত আহি উপস্থিত হৈছে পুণ্ডুল ৰাজবংশী। বিগত ২২ বছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল পুণ্ডুল ৰাজবংশী। পৰিয়ালৰ লোকসকলে বিচাৰ খোচাৰ কৰিও পুণ্ডুল ৰাজবংশীৰ কোনো সন্ধান পোৱা নাছিল। কিন্তু শেহতীয়াকৈ পুণ্ডুল ৰাজবংশীৰ অৱস্থিতি ৰাজস্থানত ধৰা পৰাৰ পিছত ইয়াৰ স্থানীয় কেইবাগৰাকীও যুৱকৰ প্ৰচেষ্টাত আজি লৈ অহা হৈছে পুণ্ডুল ৰাজবংশীক। এয়া দেখুৱাইছোঁ মাতৃ পদুমী ৰাজবংশী। যথেষ্ট এটা আৱেগিক পৰিৱেশ। চুবুৰীয়াসকল ওলাই আহিছে, সকলো ওলাই আহি ২২ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা পুণ্ডুলৰ উপস্থিতিত সকলো যথেষ্ট উৎসাহী হৈ পৰিছে। কেনেকৈ নিৰুদ্দেশ হৈছিল পুণ্ডুল ৰাজবংশী বা পুণ্ডুল ৰাজবংশী কি ধৰণে আছিল, কেনেকৈ পুণ্ডুল ৰাজবংশীৰ সম্ভেদ পোৱা গ'ল, সেই কথাখিনি আমি জানিম। কিন্তু এইখিনিতে আমাৰ দৰ্শকসকলক জনাওঁ যে ফেচবুক ব্যৱহাৰৰ ফলত বিভিন্ন নেতিবাচক বাতৰি সময়ে সময়ে আমি পাওঁ। কিন্তু ফেচবুকৰ ব্যৱহাৰে আচলতে এই পুণ্ডুল ৰাজবংশীৰ সম্ভেদ উলিয়াবলৈ সক্ষম হ'ল। প্ৰথমে আপোনাক সুধিব বিচাৰিছোঁ, আপুনি কিমান বছৰ আগত ইয়াৰ পৰা গৈছিল, কিবা গম পাইছিলনে? গম পোৱা নাই। আজি কেনেকুৱা লাগিছে সেইটো কওকচোন। আজি ভাল লাগছে। ভাল লাগিছে? আপোনাৰ কেনেকুৱা লাগিছে আজি? মোৰো ভাল লাগছে, বহুত সুখী মই, বহুত সুখী হৈছোঁ। মই বহুত বছৰত দেখা পালোঁ, মই নাই বুলি ভাবিছিলোঁ। আপুনি নোহোৱা বুলি ভাবিছিলোঁ মই নাইয়ে। এতিয়া যে ভগৱানে আনি দিছে কৃষ্ণ পিতাই, মই তেওঁক আৰাধনা কৰিছোঁ। কিমান বছৰমান হ'ল আছেনে মনত? এতিয়া ২২ বছৰমান হৈছে। ২২ বছৰমান। আজি লগ পোৱাৰ পিছত দেখিছোঁ আপুনি কান্দিছে, চকুৰে নিজে পানী ওলাই আহিছে। এই আনন্দৰ অশ্ৰু, দুখৰ চকুলো নহয়। ২২ বছৰ আগত আপুনি ওলাই যোৱাৰ পিছত দুখৰ চকুলো টুকিছিল, এতিয়া সুখ হৈছে মোৰ দেহাটো। মই শান্তি পাইছোঁ, এতিয়া শান্তি পাইছে। শান্তি পাইছোঁ মই। ভগৱান ভালে গেলে ৰাখক। কেনেকৈ বিচাৰি পালে? কিনকে বিচাৰিলোঁ মই, এনেকৈ মোবাইলে আহিছে, মোবাইলত দেখিছে? দেখাইছে। এতিয়া আমি এনেকৈ বাতৰিটো পালোঁ আৰু থাকা বুলি জেগাটো ঠিকনাটোও পালোঁ। সেইকাৰণে আমি এতিয়া আমাৰ জয়টোক বহুত গুৰুত্ব দিছে মোৰ লগত আনিবৰ কাৰণে। মোৰ নায়েই পইচা পাতি, এওঁলোকৰ মোক হেৰিটো কৈছে, মোক সহায়টো কৰিছে, আনি দিছে। তেওঁলোকৰো ভাল হওক, সকলোৰে ভাল। চব মোক আজি আনন্দ দিছে। নিশ্চয়কৈ এটা আনন্দমুখৰ পৰিৱেশ মই দেখুৱাইছোঁ। পুনৰবাৰ এইধৰণে চুবুৰীয়াসকল ওলাই আহিছে আৰু ওলাই আহি ২২ বছৰ পূৰ্বে নিৰুদ্দেশ হোৱা পুণ্ডুল ৰাজবংশীৰ যি উপস্থিতি বা ইয়াত ঘৰলৈ আগমন ঘটাৰ পৰিপ্ৰেক্ষিতত সকলো যথেষ্ট উৎসাহী হৈ পৰিছে। পুণ্ডুল ৰাজবংশী এই মুহূৰ্তত আচলতে কথা ক'ব পৰা অৱস্থাত নাই। তেওঁ যথেষ্ট আৱেগিক, কাৰণ তেওঁ ২২ বছৰ ধৰি এখন অন্য ৰাজ্য ৰাজস্থানত থকা বুলি ইতিমধ্যে যিসকল উদ্ধাৰকাৰী ইয়াৰ স্থানীয় ব্যক্তি আছিল তেখেতসকলে সদৰি কৰিছে। মই অকণমান আপোনাৰ সৈতে কথা পাতিম। আপোনালোকে যিহেতু উদ্ধাৰ কৰি লৈ আহিলে, কেনেকৈ সম্ভেদ পালে কথাখিনি অকণমান কওকচোন। আজি আমাৰ মানাগুত তাৰমানে ফেচবুক মাধ্যমেদি মানে নিউজ এটা ওলালে। মানে ওলোৱাৰ পিছত আমাৰ গাঁৱৰ মানুহবিলাক বা অঞ্চলৰ মানুহখিনি গম পালে আৰু ফেচবুকৰ নিউজটো তাৰ ৰাজস্থানৰ পৰা দিলে। তাৰমানে সি যিটো জেগাত আছিল তাৰে মানে এজন কেয়াৰটেকাৰে মানে তাক সুধি থাকে আৰু তাহাঁতৰ যিখন আশ্ৰমত আছিল, আশ্ৰমৰ কেয়াৰটেকাৰজনে মাজে মাজে যিখিনি ল'ৰা থাকে কাউন্সিলিঙত সোধে, মানে হিন্দীতে সোধে। হিন্দীত সুধিলে যোনী অসমীয়া ক'লে অসমীয়া কৈ, যোনী যাৰ লেংগুৱেজ সেনেকুৱা কয়, ই হঠাৎ কৈ দিলে ক'ত ঘৰ বুলি কওঁতে আঙাৰধোৱা ক'ত বাস্কা ক'ত নলবৰীয়া চুপা, থানা কি ধমধমা। এনেকৈ সেই বস্তুটো হোৱাৰ পিছত ফেচবুকত আহি গ'ল। আহোঁতে গোটেই বস্তুখিনি আমাৰ গাঁৱৰ ৰাইজে পালে। তেখেতসকলৰ যোগাযোগৰ নাম্বাৰ এটা দিলে। সেনেকৈ ঘৰৰ মানুহে, আমাৰ গাঁৱৰ মানুহে ২-৪জনে ফোন মাৰিলে, ময়ো মাৰিলোঁ। মাৰত সেই হেৰি কৰিয়ে আমি মানে ৰাজস্থানলৈকে যাই তাৰপৰা মানে আশ্ৰম এখন তেখেতৰ মানে আপনা ঘৰ আশ্ৰম বুলি তাৰপৰা অনা গৈছে। চাওক, এইখিনিতে আমি সেই কথাটো নিশ্চয়কৈ উল্লেখ কৰিব বিচাৰিম। যিটো সময়ত ফেচবুকৰ ফলত বিভিন্ন নেতিবাচক বাতৰি সম্প্ৰচাৰ হয়, ফেচবুক ব্যৱহাৰ কৰি বিভিন্ন নেতিবাচক ঘটনা, নেতিবাচক চিন্তা চৰ্চা বহুত সময়ত পোহৰলৈ অহা দেখিবলৈ পোৱা যায়, সেইবোৰ বেছিকৈ চৰ্চা হয়। তাৰ বিপৰীতে কিন্তু ফেচবুক ব্যৱহাৰৰ ফলত এই ধৰণে এগৰাকী ব্যক্তিৰ সম্ভেদ উলিয়াবলৈ সক্ষম হ'ল। এটা ইতিবাচক খবৰ কিন্তু এইটো ধৰক ব্যৱহাৰটোৰ ওপৰত কথা। মানুহে ভাল ধৰণে বস্তুটো ব্যৱহাৰ কৰিলে ভাল হ'ব, বেয়া ধৰণে বস্তুটো ব্যৱহাৰ কৰিলে বেয়া হ'ব। আজি এই ছ'চিয়েল মিডিয়াৰ মাধ্যমেদি আমি এটা ভাল পাইছোঁ, সেনেকৈ চব বস্তু ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰে। হয়, বাবাই মোক বহুত সহায় কৰিলে। মোৰ ল'ৰাটো আনি দিছে, বহুত মোক ৰক্ষা কৰিছে, জীৱনৰ শান্তি দিছে। আৰু ভাল হওক পাৰব, সকলো ৰাইজৰে ভাল হওক, মোক সকলোৱে আগুৰি ধৰিছে। তেওঁ মোক দায়িত্ব লৈছে, মোৰ নিজৰ চলিৰ দৰে লৈছে দায়িত্ব। আৰু সুখী হওক। নিশ্চয়কৈ আচলতে নিজৰ হেৰুৱা পুত্ৰক বিচাৰি পোৱাৰ যি আনন্দ, সেই আনন্দ এই আইতাগৰাকীয়ে এই মুহূৰ্তত শব্দৰে হয়তো বৰ্ণাব নোৱাৰিব। দুচকু চলচলীয়া হৈ পৰিছে, দুচকুৰে পানী আচলতে অশ্ৰু এই ধৰণে নিগৰি আহিছে। আৰু সেই অশ্ৰু কিন্তু আজি আনন্দৰ অশ্ৰু, সেই অশ্ৰু আজি বিষাদৰ অশ্ৰু নহয়। বিষাদৰ অশ্ৰু আছিল ২২ বছৰ পূৰ্বে, কাৰণ ২২ বছৰ পূৰ্বে নিৰুদ্দেশ হৈছিল তেওঁৰ অন্যতম পুত্ৰ। আপোনাৰ দুগৰাকী পুত্ৰ আছিল নহয় জানো?
দুগৰাকী পুত্ৰৰ এগৰাকী পুত্ৰ পুণ্ডুল ৰাজবংশী নিৰুদ্দেশ হৈছিল আৰু তাৰ পিছত বিচাৰ খোচাৰ কৰিও পুণ্ডুল ৰাজবংশীৰ কোনো সম্ভেদ উলিয়াব পৰা নাছিল আৰু আজি পুণ্ডুল ৰাজবংশী নিজ গৃহত উপস্থিত হোৱাত এই ধৰণে যথেষ্ট আৱেগিক হৈ পৰিছে এই আইতাগৰাকী, সমানে আৱেগিক হৈ পৰিছে এই অঞ্চলৰ প্ৰতিগৰাকী ব্যক্তি।